শিক্ষক দিৱসৰ দিনাই গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ সদস্যসকলে জনালে গুৰু সেৱা। আজি শিক্ষক দিৱস। মানুহৰ জীৱনত পিতৃ মাতৃৰ পিছতেই সদায় শিক্ষকৰ স্থান, কাৰণ শিক্ষকসকলৰ শিক্ষাৰে শিক্ষিত হৈয়ে এজন ছাত্ৰই জীৱনত আগবাঢ়ি যায়। আজি গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাব অসমৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ সদস্যসকলে এক ব্যতিক্ৰমী ৰূপত শিক্ষক দিৱস উদযাপন কৰিলে। তেওঁলোকে সমষ্টিটোৰ বহুকেইজন শিক্ষকৰ ঘৰে ঘৰে গৈ গুৰু সেৱা কৰাৰ লগতে গৌৰৱ গগৈৰ স্বাক্ষৰযুক্ত একোখনকৈ সম্বৰ্ধনা পত্ৰ আৰু একোটিকৈ উপহাৰৰ টোপোলা প্ৰদান কৰে। শিক্ষক দিৱসৰ দিনাই শিক্ষকসকলেও নিজৰ পুৰণি ছাত্ৰক কাষত পাই আনন্দিত হৈ পৰে আৰু তেওঁলোকৰ এই পদক্ষেপক প্ৰশংসা জনায়। আজি শিক্ষক দিৱস 5 ছেপ্টেম্বৰ। আমি সকলোৱে জানো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন। আজি এই শিক্ষক দিৱস সমগ্ৰ অসমতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গুৰু প্ৰণাম সেৱা হিচাপে কাৰ্যসূচী গ্ৰহণ কৰিছে। আমিও আজি সৰুপথাৰ বিধানসভা সমষ্টিত আমাক যিসকল শিক্ষাগুৰুৱে আমাক শিক্ষাদান কৰিছিলে, হাইস্কুলীয়া শিক্ষাই হওক বা কলেজীয়া শিক্ষাই হওক, আমি বিভিন্ন স্থানত গৈ আমাৰ শিক্ষাগুৰুসকলক আমি সেৱা জনাই তেখেতসকলৰ পৰা আমি আশীৰ্বাদ লওঁ আৰু তেখেতসকলক ভগৱানে দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিবৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। আমাৰ আজি এই সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে মোক শিক্ষাদান কৰা প্ৰায় 6জন শিক্ষাগুৰুৰ ওচৰলৈ গৈ তেখেতসকলৰ পৰা আশীৰ্বাদ লওঁ। ঠিক তেনেকৈ আমাৰ সৰুপথাৰ ব্লক কংগ্ৰেছৰ কেইবাজনো বিষয়ববীয়াই শিক্ষাগুৰুসকলৰ ওচৰলৈ গৈ আশীৰ্বাদ লয়, গুৰু সেৱা কৰে, গুৰু প্ৰণাম কৰে। মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকলেও তেওঁলোককো শিক্ষা প্ৰদান কৰা গুৰুসকলৰ ওচৰলৈ গৈ গুৰু সেৱা লয়। গতিকে ঠিক তেনেকৈ আমাৰ আজি সমগ্ৰ অসমতেই আমি এই গুৰু প্ৰণাম কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আৰু শিক্ষাগুৰুসকলৰ ওচৰলৈ গৈ আমি তেওঁলোকৰ আশীৰ্বাদ আমি লৈছোঁ।